সকল আমি অসম চৰকাৰৰ যিখিনি চাকৰি থাকে সেইখিনি লৈ পেলাই আমি বহুতখিনি কথা ডিছকাছ কৰি থাকোঁ আৰু তাৰ ৰিলেটেড যিখিনি পৰীক্ষা হওক সেয়া APSC হওক বা ADRE হওক বা অন্যান্য আছাম পুলিচ হওক বা যিমানখিনিয়ে হওক আমি গোটেইখিনি কথা আমি পাতি থাকোঁ কিন্তু ইয়াৰ মাজতে কিছুমান এনেকুৱা ধৰি লওক পোষ্ট থাকে বা চাকৰি থাকে যিখিনি পোষ্ট নহ'লে আমাৰ যিখন ষ্টেট আছে গোটেই ষ্টেটখনৰ যিখিনি ডিপাৰ্টমেণ্ট আছে তাৰ কাম কাজবিলাক নচলে কিন্তু তৎসত্ত্বেও এই পোষ্টখিনিৰ কথা আমি বৰ বিশেষকৈ আমি নাপাতোঁ বা তেওঁলোকৰ যিখিনি চেলাৰী লৈ পেলাই যিমানখিনি ধৰি লওক আখুৱা আছে তেনেকুৱা ধৰণৰ বহুতখিনি কথা আমি বহুত টাইমত আমি ইগন'ৰ কৰি পেলাই চলি থাকোঁ মেইন ষ্ট্ৰীমৰ যিখিনি মিডিয়া হয় বা ইউটিউবে হওক বা যিয়ে হওক বাৰু সকলোৱে এই বস্তুটো ইগন'ৰ কৰি পেলাই চলি থাকে আৰু ইয়াক লৈ পেলাই বৰ বিশেষকৈ কথা পতা নহয় মই কৈ আছোঁ কণ্ট্ৰেকচুৱেল যিখিনি পোষ্ট আছে বা যিখিনি টাইম বাউণ্ড যিখিনি আপোনালোকৰ থাকে যে সময়সীমা লৈ পেলাই কিছুমান পোষ্ট থাকে যে এবছৰীয়া কণ্ট্ৰেক্ট থাকে বা দুবছৰীয়া কণ্ট্ৰেক্ট থাকে আৰু কিছুমান এনেকুৱা আছে কণ্ট্ৰেকচুৱেল যিখিনি ধৰি লওক বছৰি তেওঁলোকক পিৰিয়ডিকেলি ৰিভিউ কৰি পেলাই তেওঁলোকক এক্সটেনশ্যন কৰি থাকে বা তেনেকুৱা ধৰণৰ বহুতখিনি আছে চ' ইন শ্বৰ্ট কণ্ট্ৰেকচুৱেল যিখিনি পোষ্ট থাকে এই পোষ্টখিনিৰ কথা যদি আমি ক'বলৈ যাওঁ আজি আপোনালোকৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা লৈ পেলাই এগ্ৰিকালচাৰৰ পৰা লৈ পেলাই এক্ট ইষ্ট পলিচিৰ পৰা লৈ পেলাই তেনেকুৱা ধৰণৰ বহুতখিনি বিভাগত এই পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইনফেক্ট চ' বহুতখিনি বিভাগত এনেধৰণৰ কণ্ট্ৰেকচুৱেল পোষ্ট চলি আছে চলিয়ে আছে আৰু চলি থাকিবই চ' এই যিখিনি মানুহ আছে তেওঁলোকে আজি সোমালে এনেকুৱা ধৰণৰ বহুতখিনি মানুহ আছে যাৰ বেলেগ চাকৰি পাবলৈ তেওঁলোকৰ বয়স পাৰ হৈ গৈছেগৈ আৰু তেওঁলোকে যিটো চেলাৰী তেওঁলোকে পায় বহুত কম চেলাৰী তেওঁলোকে পায় কোনো ধৰণৰ বেলেগ তেওঁলোকে সুবিধা নাপায় তেনেকুৱা ধৰণৰ বহুত সমস্যা হৈ আছে কিন্তু এই মানুহখিনিৰ যিখিনি ছাৰ্ভিচ সেই ছাৰ্ভিচখিনি নহ'লে কিন্তু এই ডিপাৰ্টমেণ্টখিনি চলিবলৈ যথেষ্ট সমস্যা হ'ব আজি মই ফৰ এক্সাম্পল মই এটা বস্তু মই ক'ব বিচাৰিছোঁ ঠিক আছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট PNRD ডিপাৰ্টমেণ্টৰ যিখিনি আপোনালোকৰ GPC আছে অৰ্থাৎ কিবা কোঅৰ্ডিনেটৰ আছিলে ছামথিং মই আই এম ভেৰি চৰি মই বহুত ভালকৈ বস্তুটো ক'ব নোৱাৰিম কাৰণ সেইখিনিৰ লগত ইমান ভালকৈ ৰিলেটেড নহয় কিন্তু তেনেকুৱা ধৰণৰ যিখিনি পোষ্ট আছিলে তেওঁলোকৰ চেলাৰী ৰেমুনাৰেশ্যন বহুত কম আৰু ইয়াৰ লগতে আপোনালোকৰ ধৰি লওক উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যিখিনি ধৰি লওক পোষ্ট আছে ব্লক কোঅৰ্ডিনেটৰ হ'ব পাৰে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হ'ব পাৰে ব্লক এছিষ্টেণ্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ বহুত কিবাকিবি পোষ্ট থাকে মই পোষ্টখিনিৰ নাম বৰ বিশেষ ইমান নাজানিম বাৰু কিন্তু এই যিবিলাক পোষ্ট আছে তেওঁলোকৰ যিবিলাক চেলাৰী হয় বহুত কম হয় ক'ৰবাত ধৰি লওক 15,000 হয় ক'ৰবাত 10,000 হয় কিছুমানৰ 28,000 25,000 30,000 তেনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ কিছুমান পোষ্টৰ 9,000 6,000 তেনেকুৱা ধৰণৰ বহুত হয় কিছুমান আছে এমট্ৰনৰ আণ্ডাৰত কিছুমান তেনেকুৱা ধৰণৰ বহুতখিনি অ'কে ক'ৰবাত আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ ক'ৰবাত ডাটা এণ্ট্ৰি অপাৰেটৰ ক'ৰবাত কম্পিউটাৰ এছিষ্টেণ্ট চ' এনেকুৱা ধৰণৰ বহুতখিনি হেৰি আছে চ' এই কথাটো লৈ পেলাই মাজতে এটা বস্তু চলিছিলে যে যিমানখিনি কণ্ট্ৰেকচুৱেল আমাৰ পোষ্ট আছে চ' ছেম কাইণ্ড অফ ৱৰ্ক ছেম কাইণ্ড অফ পে অৰ্থাৎ ইকুৱেল ৱৰ্ক ইকুৱেল পে বা ছেম কেটেগৰী অফ পোষ্ট ছেম কেটেগৰী অফ পে তেনেকুৱা ধৰণৰ এটা কথা চলিছিলে আজি ধৰি লওক কোনোবা এটা ঠাইত যদি কোনোবা এজন ডাটা এণ্ট্ৰি অপাৰেটৰে ধৰি লওক 14,000 15,000 টকা যদি পাই আছে এট দ্য ছেম টাইম যদি কোনোবা এটা বেলেগ ডিপাৰ্টমেণ্টত সেই ছেম কাইণ্ড অফ ৱৰ্ক যদি কোনোবাই কৰি আছে তেওঁলোকে যদি 6,000 9,000 12,000 তেনেকুৱা পাই আছে চ' তেওঁলোকে ছেম মানে ৰেমুনাৰেশ্যন পাব লাগিব তেনেকুৱা ধৰণৰ এটা কথা চলি আছিলে আৰু সেই বস্তুটো লৈ পেলাই মাজতে কৰ্মচাৰী পৰিষদেও কথাটো উত্থাপন কৰিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ সেইটো সঁহাৰি তেওঁলোকে জনাইছিলে যে য়েছ এইটো বস্তু সত্য হয় কাৰণ ইমান কম পইচাত এজন মানুহ চলিব নোৱাৰে তেওঁলোকে যিটো কাম তেওঁলোকে কৰিছে সেইটো ইনডিছপেঞ্চেবল হয় চ' তেওঁলোকৰ যিটো ছাৰ্ভিচ হয় সেই ছাৰ্ভিচটো নহ'লে এই ডিপাৰ্টমেণ্টবিলাক চলিবলৈ যথেষ্ট অসুবিধা হয় আৰু তেওঁ সেই বস্তু মানি লৈছে চ' সেইখিনিৰ ক্ষেত্ৰত তেওঁলোকে এটা নতুন তেওঁলোকে কাম কাজ কৰিব বিচাৰিছে যে ছেইম ৱৰ্ক ছেইম পে তেওঁ সেই বস্তুটো ইমপ্লিমেণ্ট কৰিব বিচাৰিছে চ' সেইটোৰ আমি ভাবিছোঁ যে সেইটোৰ কাৰণে সোনকালে কিবা এটা হেৰি হ'ব আৰু ৰিচেণ্টলি এটা তেওঁলোকে ডাটা বিচাৰিছে সকলো বিভাগৰ ফালৰ পৰা যে ক'ত কিমানজন মানে কণ্ট্ৰেকচুৱেল এমপ্লয়ে কাম কৰি আছে কেনেকুৱা ধৰণৰ কণ্ট্ৰেকচুৱেল এমপ্লয়ে কাম কৰি আছে লগতে তেওঁলোকে কেনেকুৱা ধৰণৰ চেলাৰী তেওঁলোকে পায় ৰেমুনাৰেশ্যন তেওঁলোকে কেনেকুৱা ধৰণে পায় সেই ধৰণৰ বস্তুখিনি তেওঁলোকে বিচাৰি পেলাই এখন এক্সেল শ্বীট তেওঁলোকে প্ৰেৰণ কৰিছে স্প্ৰেডশ্বীট টু বি প্ৰিচাইজ তেওঁলোকে প্ৰেৰণ কৰিছে সেই বস্তুখন ফিল আপ কৰি দিব কৈছে চ' আমি ভাবিছোঁ যে এইখনৰ যোগেদি তেওঁলোকে এই যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছে বা যিখিনিয়ে কাম কৰি আছে এখন ঘৰ যিসকলে চলাই আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট এটা ভাল
আশাৰ খবৰ আমি পাম বুলি আমি ভাবিছোঁ আৰু চৰকাৰখনকো আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ কথাখিনি ভাবি চিন্তি অলপ ভাল সিদ্ধান্ত এটা লয়, তেওঁলোকৰো যাতে চেলাৰীটো অলপ বঢ়াই দিয়ে। তো তেনেকুৱা ধৰণৰ কাম এটা কৰিলে ভাল হয়। চ' মই বেছি কোৱাৰ আগতে প্ৰথমতে এই লিষ্টখন দেখাই লওঁ, তেতিয়া আপোনালোকে অকণমান বুজি পাব। চ' এই যিখন স্প্ৰেডশ্বীট আপোনালোকে দেখিছে, ইয়াতে বহুতখিনি বস্তু তেওঁলোকে সোমোৱাই দিছে। প্ৰথম হৈছে আপোনালোকে যিটো ডি নম্বৰৰ কলমত দেখিছে, তাত ডিপাৰ্টমেণ্টখিনিৰ নাম আছে। ডিপাৰ্টমেণ্ট এজ ইন কি ডিৰেক্টৰেট হওক বা কমিশ্যনাৰেট হওক বা যিখিনি বিভাগ আছে, গোটেইখিনি তেওঁলোকে তাত নাম লিখিছে। তাৰ আণ্ডাৰত যদি কিবা ছাব ডিপাৰ্টমেণ্ট আছে, সেইখিনিও তেওঁলোকে লিখিছে। ছাপ'জ এগ্ৰিকালচাৰৰ আণ্ডাৰত ধৰি লওক ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ আছে, ডাইৰেক্টৰেট অফ এগ্ৰিকালচাৰ এক্সটেনশ্যন স্কীম, তেনেকুৱা ধৰণৰ আছে। চ' এনেকুৱা ধৰণৰ বস্তুখিনি। তাৰপিছত কিমানখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে, তাৰপিছত টোটেল ৰেমুনাৰেশ্যন কিমান পায় পাৰ মান্থ, তেনেকুৱা ধৰণৰ গোটেই বস্তুখিনি তেওঁলোকে বিচাৰিছে এই স্প্ৰেডশ্বীটখনত। অ'কে, চ' এইটো হৈছে মেইন বস্তুটো। দেখা পালে এনেধৰণে তেওঁলোকে গোটেই ডিটেইলছখিনি বিচাৰিছে। চ' ইয়াৰ পৰা বহুতে মোক এই বস্তুটো লৈ পেলাই মোক সুধিছেও যে এইখন কি কাৰণে বিচাৰিছে বা কি কাৰণে এনেধৰণৰ ডাটা বিচাৰিছে। চাওক, ডাটা বিচৰাৰ বেলেগ কথা নাই। ডাটা বিচৰাৰ যিটো মানে কথা, মই ভাবিছোঁ মোৰ হিচাপত, সেইটো মই ক'বলৈ নাযাওঁ, যদি আপোনালোকে জানে আপোনালোকে কমেণ্ট কৰিব পাৰে। বাট মোৰ ফালৰ পৰা মই এটা বস্তুৱেই ভাবিছোঁ, এই যিটো ওৱান পে যিটো বস্তু তেওঁলোকে কৈছে যে ছেম কাইণ্ড অফ ৱৰ্ক ছেম কাইণ্ড অফ পে, সেইটোৰ ক্ষেত্ৰতে এই বস্তুটো বিচৰা হৈছে বুলি মই ভাবিছোঁ। আৰু সেই বস্তুটো হ'বও লাগে, কাৰণ যিমানটো কষ্ট তেওঁলোকে কৰে, মানে ক'বলৈ গ'লে সিমানটো বৰ বিশেষকৈ যিখিনি পাৰ্মানেণ্ট হয় তেওঁলোকেও হয়তো সেইটো লেভেলত কাম নকৰেগৈ চাগে। তেওঁলোকে যিমানখিনি কাম তেওঁলোকে কৰিবলগীয়া হয় কিছু ক্ষেত্ৰত। চ' তেওঁলোকে ডেফিনেটলি তেওঁলোকে ডিজাৰ্ভ কৰে, এটা ভাল পে' তেওঁলোকে ডিজাৰ্ভ কৰে। লাগিলে সেইটো ফিক্স পে' হওক, কিন্তু তেওঁলোকে সেই বস্তুটো ডিজাৰ্ভ কৰে। ইয়াৰ লগতে বহুতে সেই বস্তুটো সুধি থাকে যে 8 পে কমিশ্যন যদি আহে, যেনেকৈ ৰেগুলাৰখিনিৰ চেলাৰী বাঢ়িব, তেনেকৈ কণ্ট্ৰেকচুৱেলখিনিৰ চেলাৰী বাঢ়িব নেকি? য়েছ, ডেফিনেটলি এই চেলাৰীটো বাঢ়িবই, কাৰণ লেবাৰ ডিপাৰ্টমেণ্টৰ যি মিনিষ্ট্ৰী অফ লেবাৰ থাকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, তেওঁলোকৰ ফালৰ পৰা যিখন মানে লেবাৰৰ যিটো ৰেট উলিওৱা হয়, সেইটোৰ এগেইনষ্টত ৰেট ফিক্সেশ্যন কৰা হয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ চেলাৰী সেইটো বঢ়াটো মানে সেইটো নিয়মিত কথা আৰু। চ' সেইটো যেতিয়া 8 পে কমিশ্যন লাগিব, ঠিক সেইদৰে আপোনালোকৰ লেবাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা নটিফিকেশ্যন আহিব যে ইমানটো ৰেট নিৰ্ধাৰণ কৰা হৈছে ফৰ স্কিল লেবাৰ, ছেমি স্কিল্ড হওক বা তেনেকুৱা ধৰণৰ বহুত বেলেগ বেলেগ কেটেগৰী মানে তেওঁলোকে বনাই থয়, কেটেগৰাইজ কৰে। চ' সেইটোৰ এগেইনষ্টত তেওঁলোকে যিখন লিষ্ট উলিয়াই, সেই লিষ্টৰ মতে আপোনালোকৰো ডেফিনেটলি সেই বস্তুটো বাঢ়ে। বাট আমি হোপফুল হয় যে গভৰ্ণমেণ্টে যিটো ইনিচিয়েটিভ লৈছে যে ছেম ৱৰ্ক ছেম পে' যিটো বস্তু তেওঁলোকে কৰিম বুলি ভাবিছিলে, চ' এই লিষ্টখনৰ যোগেদি সেই বস্তুটো যাতে মানে খৰতকীয়া হয়, সেই বস্তুটো আমি হ'ব বুলি ভাবিলোঁ। চ' কাৰোবাৰ ওচৰত যদি বেছি ইনপুট থাকে এইটো লৈ পেলাই তেওঁলোকে কমেণ্ট কৰিব পাৰে, যাতে বাকী মানুহখিনিও গম পাব পাৰে। চ' ইমানেই আছিলে, থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।